মই হাৰিব নোৱাৰো। এই দেৱিকাই হাৰিবলৈ শিকা নাই। শিকিব লাগিব। তুমি এতিয়া যিকোনো ষ্টেপ নল'বা। চোৱা, এতিয়া বতাহ বিপৰীত দিশত বলি আছে আৰু আমাৰ দিন অহালৈ আমি ৰ'ব লাগিব। বি কেয়াৰফুল। এনেকে কথা নুশুনি যদি ওলাই যায় মোৰ বৰ খং উঠে। যি দেখিছোঁ শেষত গৈ পেলাই মোৰহে বিপদ মাতিবগৈ। বেদান্তই কেৱল অম্ৰপালিক বিচাৰে। তাই নোহোৱা হোৱা কথাটোতে সি অশান্তি কৰি আছে। তুমি তাক সুধিছিলানে সি অম্ৰপালিক কি হিচাপে বিচাৰে? মানে মানে বন্ধু হিচাপে বিচাৰে নে আন কিবা? বান্ধৱী হিচাপেতো হ'ব নোৱাৰে। সি চাগে তাইক বেলেগ ধৰণেৰে ভাবিবলৈ লৈছে। এই কথাটোকে আমি চিয়ৰ হ'ব লাগিব। ৰ'বা, মই তাৰ লগত কথা পাতিম। এই ভাল খবৰটো মই এতিয়াহে পালো। মোৰ যে ইমান দিনৰ প্ৰাৰ্থনা ভগৱানে শুনিলে। তাৰ লগতে চাগে বেদান্তৰ প্ৰতি থকা তোমাৰ ভয়টোও নোহোৱা হ'ল নহয়নে? অঁ, সি এতিয়া সুস্থ হ'ল যেতিয়া তোমাৰোতো প্ৰব্লেমটো নোহোৱা হ'ল। এতিয়া জানো তুমি সুখী নহয়? মই বিচাৰিছিলো বেদান্ত সুস্থ হোৱাটো। বাকীবোৰ পিছৰ কথা। দেউটোৰ এইটো অৱস্থাৰ বাবে আপোনালোকেওতো কষ্ট পাই আছিল। অৱশেষত আপোনালোকৰ কষ্ট দূৰ হ'ল। বেদান্তও সুস্থ হৈ উঠিল। এইটো যে কিমান ভাল লগা কথা। ৰ'ব, মই বেদান্তৰ লগত কথা পাতি আহোঁ। বেদান্ত, বেদান্ত। যোৱা, তুমি অলপ ৰেষ্ট কৰা, মই ডিনাৰটো ৰেডি কৰোঁ। তুমি? অঁ, কি হ'ল ইমান আচৰিত হ'বলগীয়া? নাই নাই নাই, একো হোৱা নাই। যোৱা তুমি। তুমি যোৱা এতিয়া, অলপ ৰেষ্ট কৰাগে। কি হয় সদায় সদায় তোমাৰ এইবোৰ? কিয় কৰা? সদায় সদায় একেটা কথাকে আৰু কিমান কৈ থাকিম? সিমান কিয় চিঞৰিছা? ৰিলেক্স ডাৰ্লিং। ৰিলেক্স ৰিলেক্স হ'ব পৰাকৈ তুমি কিবা কৰিছানে? কি পোৱা এইবোৰ কৰি? তই মই কোৱা কথাবোৰ কিবা ভাবিলিনে? মানে ৰাধিকাৰ মোক তই শান্তিত থকাটো বিচাৰ নে নিবিচাৰ? কিয় নিবিচাৰিম ভাই? কিন্তু তই সঁচা কথা কচোন, ৰাধিকাৰ পৰা আঁতৰি থাকি তই জানো শান্তিত আছ? সেইবোৰ তই চিন্তা কৰিব নালাগে। মাত্ৰ এটা কথা স্পষ্টকৈ কওঁ শুনি, ৰাধিকাক যদি তই কেনেবাকৈ এইটো ঘৰৰ ঠিকনা দিয়, তেতিয়াহ'লে তোৰ আৰু মোৰ সম্পৰ্ক কেতিয়াও নাথাকিব। মই ৰাধিকাৰ পৰা আঁতৰি থাকিব বিচাৰোঁ। বুজি পাইছ চাগে? কি হ'ল? দেউতা। কি চিন্তা কৰি আছ? নাই অম্ৰপালিৰ কথা চিন্তা কৰি আছ নহয় জানো? দেউতা,
অম্ৰপালি বাৰু কিয় এনেকৈ গুচি গ'ল? তাই মোৰ লগত যিখিনি কৰিলে, মোক কৰা সহায়খিনিৰ কাৰণে তাইক মই এটা ধন্যবাদো দিব নোৱাৰিলোঁ। আচ্ছা, তই মোক এটা সঁচা কথা কচোন, অম্ৰপালিক তোক ধন্যবাদ জনাবলৈ লাগে নে বেলেগ কিবা কাৰণত লাগে? মোৰ কিন্তু কাৰণটো বেলেগ যেন লাগিছে। তই এতিয়া অম্ৰপালিক অনামিকাৰ স্থানত ৰাখিছ। এক কথাত ক'বলৈ গ'লে তই হয়তো অম্ৰপালিক ভাল পাই পেলাইছ, হয়নে? তুমি ঠিকেই কৈছা দেউতা, মই অম্ৰপালিক ভাল পাই পেলাইছোঁ। তাই মোৰ বাবে এতিয়া গোটেই পৃথিৱীখন হৈ পৰিলে। অনামিকাক হেৰুৱাই মই যি কষ্ট পাব লাগে পালোঁ, কিন্তু মই অম্ৰপালিক হেৰুৱাব নিবিচাৰোঁ দেউতা, কেতিয়াও নিবিচাৰোঁ। কিন্তু ক'ত বা গ'ল অম্ৰপালি? ক'ত বিচাৰি যাম এতিয়া তাইক মই? তই একো চিন্তা নকৰিবি, তাই য'তেই নাথাকক আমি তাইক বিচাৰি উলিয়ামেই। তাইক হেৰাই যাবলৈ আমি কেতিয়াও নিদিওঁ। ব'ল এটা কাম কৰোঁ, এতিয়াই সুব্ৰতৰ ঘৰলৈ যাওঁ, তাৰ লগত আমি কথাখিনি আলোচনা কৰোঁ আৰু সিহঁতৰ ঘৰৰ পৰাই অম্ৰপালি ক'ত আছে তাৰ নিশ্চয় কিবা এটা সূত্ৰ উলিয়াব পাৰিম। এতিয়াই নে? অঁ, এতিয়াই। ৰ'বা তেনেহ'লে মই ওলাই আহোঁ। যা। অম্ৰপালিৰ কিবা খবৰ পাইছ? নাই অ'। ক'ত ক'ত যে বিচৰা নাই মই, পাগল হৈ গৈছোঁ। কিন্তু এতিয়ালৈকে মই তাইক খবৰ উলিয়াব পৰা নাই। আৰু এইটো খবৰ দিবলৈকে তই দৌৰি দৌৰি আহিছ? কামৰ মানুহ। আৰে তাইৰ মাক বাপেকেই নাজানে, মই কেনেকৈ জানিম ক? তই ফোন কৰিছা, নাম্বাৰটো চেঞ্জ কৰ। কিন্তু তাই কিয় গৈছিল? ইয়াৰ কাৰণ কি হ'ব? সেইটোও গম নাপাওঁ। তই কি জান হা? কি জান তই? বেলেগৰ টকাৰ ওপৰত কেনেকৈ চলিব লাগে সেইটো ভালকৈ জান। আচ্ছা, এই পাগলটো কেনেকৈ ভাল হ'লো? মই ডক্তৰ নহয়তো, গতিকে নাজানিম। ভাল হৈছে, ভালেই হৈছে। পাগল এটা মৰাতকৈ সুস্থ মানুহ এটা মৰা মজাই বেলেগ। বেদান্ত, অঁ দেউতা। দেৰি হৈছে, সোনকালে আহ। অঁ গৈছোঁ। মা, আমি গৈ থাকোঁ হা? শুনচোন, হা? অঁ মা। সুব্ৰত কাকতিয়ে তোক কিবা ক'বও পাৰে, তই গাত লগাই নলবি। অম্ৰপালি নোহোৱা হৈছে, সেই দুখতে তোক কিবা কোৱাটো একেবাৰে স্বাভাৱিক কথা। হ'ব দিয়া মা, মই বুজি পাওঁ। এতিয়া কথাটো হ'ল অম্ৰপালিক যিকোনো উপায়েৰে বিচাৰি উলিয়াবই লাগিব। তাইক বহুত কথাই ক'বলৈ থাকি গ'ল। ব'ল দেৰি নকৰোঁ। ব'লা। হেৰি নহয়, গাড়ীৰ চাবিটো আনিছ? অঁ তুমি নানিলা নেকি? ৰ'বা মই লৈ আহি আছোঁ। দেউতা চোৱাচোন কোন আহিছে, মই চাবিপাত লৈ আহিছোঁ।
থৈছা চাগে ন মোক দেখি নহয় মানে তুমিতো মই উভতি আহিলো বেদান্ত তোমাৰ ভাল পাই মোক আকৌ উভতাই আনি মই আহিলো বেদান্ত বিকাশ এক মিনিট ৰ'ব দেই মই আকৌ কল বেক কৰি আছোঁ হয় ভালে আছে বিকাশ আছোঁ দিয়া তুমি ভালে আছা আছো তুমি মোক এটা সহায় কৰিব পাৰিবা নেকি কচোন মই মুকেশক লগ পাব বিচাৰোঁ তেওঁৰ লগত মোৰ বহুত কথা আধৰুৱা হৈ আছে সকলোতে বিচাৰিছোঁ কিন্তু মুকেশক বিচাৰি পোৱা নাই তুমি কিবা জানা নেকি মুকেশ ক'ত আছে মোক তই শান্তি থকাটো বিচাৰ নে নিবিচাৰ কিয় নিবিচাৰিম ভাই কিন্তু তই সঁচা কথা কচোন ৰাধিকাৰ পৰা আঁতৰি থাকি তই জানো শান্তিত আছ সেইবোৰ তই চিন্তা কৰিব নালাগে মাত্ৰ এটা কথা স্পষ্টকৈ কওঁ শুনি ৰাধিকাক যদি তই কেনেবাকৈ এইটো ঘৰৰ ঠিকনা দিয় তেতিয়াহ'লে তোৰ আৰু মোৰ সম্পৰ্ক কেতিয়াও নাথাকিব মই ৰাধিকাৰ পৰা আঁতৰি থাকিব বিচাৰোঁ বুজি পাইছ চাগে বিকাশ মই তোমাক কিবা এটা সুধি আছিলোঁ নাই মই নাজানো এই উত্তৰটো দিওঁতে তোমাৰ ইমান সময় লাগিল যে মোৰ এনেকুৱা লাগিছে যেন তুমি সকলো জানা কিন্তু ক'ব বিচৰা নাই নাই অ' তুমি মোক ভুল বুজিছা প্লিজ বিকাশ যদি তুমি জানা মোক কোৱা মুকেশক লগ পোৱাটো মোৰ বহুত বেছি প্ৰয়োজন প্লিজ মই জানিলেহে কিবা এটা কৰোঁ তাক ময়ো বিচাৰি ফুৰিছোঁ ময়ো পোৱা নাই তুমি যদি কিবা খবৰ পোৱা মোক জনাবা মোৰ জৰুৰী কাম এটা আছে বুজিছা মই যাওঁ দিয়া পলাব বিচাৰিছা কিয় পলাম বাৰু মোৰ সঁচাকৈ জৰুৰী কাম এটা আছে তুমি কিবা খবৰ পালে কিন্তু মোক জনাবা এতিয়া আহোঁ নাই মানে মই কথাবোৰ একো বুজি পোৱা নাই অনামিকা অনামিকা তুমি অনামিকাক দেখি ময়ো প্ৰথমতে এনেদৰে আচৰিত হৈছিলোঁ কিবা সপোন সপোন যেন লাগিছিল ভাবিছিলোঁ যিজনী ছোৱালীৰ ফটোত মই ইমান দিনে মালা দি আছিলোঁ সেইজনী ছোৱালী কেনেকৈ উভতি আহিব কিন্তু কোৱাচোন অনামিকা তোমাৰ আচলতে হৈছিল কি ইমান দিনৰ মূৰত তুমি কেনেকৈ মানে সকলোৱে তেনেকেই ভাবিছিল কিন্তু ভগৱানে মোক তোমাৰ বাবে বচাই ৰাখিলে বেদান্ত ৰ'বাচোন তুমি যদি সঁচাকৈ জীয়াই আছিলা তেনেহ'লে ইমান দিন ক'ত আছিলা জানানে তোমাৰ কাৰণে বেদান্তৰ কি অৱস্থা হৈছিল মই সকলো কৈ আছো সেইদিনা সাগৰৰ ঢৌৱে মোক বহুত দূৰলৈ লৈ গৈছিল